Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light. Hi, সকলো ভালে আছে ন? সিট বিল মাৰি আছো দেই। আজি অডি এখন চলাই আছে, এখন ঘটনাক অডি। মই আমাৰ অডিখন দেখুৱাম। এখন সঞ্জীৱনী হোটেলৰ মালিক জয়ন্ত দা অডি। এখন চলাই বঢ়িয়া লাগে। তো মই এতিয়া আহি আছো বোকাখাট পামগৈ আৰু। ৰাতিপুৱা 9:55 হৈছে। 10:15 মানত নুমলীগড়ত এটা পেট্ৰল ডিপো অপেনিং কৰিব লাগে। সেইটোকে গৈ আছো। গৈ পেলাই তালৈ যাওঁ, পেট্ৰল ডিপোটো অপেনিং কৰিম। কালি ৰাতি জখলাবন্ধাত থাকিলোঁ, থাকি এতিয়া আহি আছোঁ। লগত ভাইটি এটাও আছে, দেখুৱাম তাক পিছত। এনেই ৰাস্তাটো এইখিনি বহুত ভাল লাগে আহি পেলাই। মই আগতে কওঁ জখলাবন্ধা বা বোকাখাটৰ ৰাস্তাটো গাড়ী চলাই মোৰ বহুত ভাল লাগে। ৰাস্তাটো বহুত বেয়া হৈ গৈছিলে, বনালে এতিয়া আকৌ। সেইটো ঠিক লাগে। এইটো ৰাস্তাত ছিংগুল ৰাস্তা হ'লেও চলাই মজা লাগে গাড়ী। বলক নুমলীগড় পেট্ৰল ডিপোটো আপোনালোকক এবাৰ দেখুৱাই দিম, কেনেকুৱা লাগে এবাৰ ক'ব। কালি যিটো চিলঘাটত ভিডিঅ' বনাইছিলোঁ আপোনালোকে ভাল পাইছে ন? আচলতে এইবোৰ ঠাই মাজেদি অহা যোৱা কৰি থাকোঁ, কেতিয়াও মানে সময় সুবিধা নিমিলে তালৈ যাবলৈ। আৰু আজীৱন জখলাবন্ধাতে কটালোঁ, কিন্তু তেনেকৈ যাব পৰা নাছিলোঁ। কালি গৈ পেলাই বহুত ভাল লাগিলে, বহুত ভাল লাগিলে, মনটো ভাল লাগি আহিছে। এয়া নুমলীগড় পাৰ হৈ আহিলোঁ। এইখিনিতে ক'ৰবাত পেট্ৰল ডিপোটো আছে, গৈ আছোঁ। আৰু অডিখন দেখিছে না আমাৰ কেনেকুৱা অডি? এইখন অডি এখন টাটা ইণ্ডিগ' অডি। এইখনৰ এইফালে চুইচো আছে আপোনাৰ গ্লাছৰ কাৰণে, কিন্তু এইফালে হেণ্ডেলো এডাল লগাই থৈছে, মানে চুইচত গ্লাছ দাং নাখায়। এচিটোৱে কাম নকৰিছিলে আগতে, এইবাৰ আহিছোঁ এচিটোৱে কাম কৰিছে। এনেই গাড়ী পিকআপ চিকআপ ঠিক আছে। বহুত দিনৰ মূৰত ইণ্ডিগ' চলাইছোঁ দেই। এতিয়া পেট্ৰল ডিপোটো নুমলীগড় পাৰ হৈ আহি ক'ৰবাত আছে বুলি কৈছে, চাওঁগৈ ক'ত আছে পেট্ৰল ডিপোটো। অসমীয়া ল'ৰা এটাই খুলিছে, বহুত দিনৰ পৰা কৈ আছিলে ইয়ালৈ আপুনি আহিব, ইয়ালৈ আপুনি আহিব। দেখিলে নাই সৰুদি পিকআপ বঢ়িয়া ফাই যায়। সেইটোৱে হ'ব লাগে পেট্ৰল ডিপোটো। দেখিছেনে আপোনালোকে ৰঙাকৈ? মোৰ মতে এইটোৱে হ'ব। আমি মেবি আগত ঘূৰিব লাগিব চাগে, আগত ক'ৰবাত ডিভাইডাৰত গেপ পালে ঘূৰি দিম। এইটোৱে পেট্ৰল ডিপোটো। এইটোৱে এটা ভাল চোপা পাতি থৈছে, এইটোৱে পেট্ৰল ডিপো। We rise like tall buildings as the chemicals they take us. এইখিনি ঘূৰাবলৈ মেলিবলৈও ভয়, বৰ জোৰ আহে গাড়ী, বহুত এক্সিডেণ্ট হয় এইখিনিতে। অডি আহি পেলাই যেনে তেনে পাই গ'লি। এতিয়া পাই গ'লোঁ পেট্ৰল ডিপো, তাৰ ভিতৰত সোমালোঁ, তাৰপিছত দেখুৱাই আছোঁ। বৰ্তমান সময়ৰ এগৰাকী জনসম্পাদিত লেখক শ্ৰদ্ধাৰ শ্ৰীযুত ৰূপম দত্ত ডাঙৰীয়া আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি তেখেতক মূল মঞ্চলৈ আগুৱাই আনিবৰ বাবে স্বত্বাধিকাৰ মহোদয়ক অনুৰোধ। লগতে
GS বৰুৱা ফুয়েল ষ্টেচন আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো প্ৰতিষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাই অনা আমাৰ মাজত উপস্থিত থকা বিশিষ্ট লেখক তথা লাইফ অফ এ ড্ৰাইভাৰৰ স্ৰষ্টা শ্ৰীযুত ৰূপম দত্ত ডাঙৰীয়া আছে আমি দত্ত ডাঙৰীয়াক শুভ উদ্বোধনী ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো নমস্কাৰ সকলোলে বিশেষকৈ ইয়াত মঞ্চত উপস্থিত সকলো ব্যক্তিলৈ মই হিয়াভৰা শুভেচ্ছা শ্ৰদ্ধা যাচিলোঁ মৰম পাইছে এনেধৰণৰ প্ৰতিষ্ঠানত ইমান বিজ্ঞ ব্যক্তিসকল থাকোঁতে মোক মাতি আনিছে বিশিষ্ট ব্যক্তি এটা মৰ্যাদা দিছে কেতিয়াবা ভাবুক হৈ পৰোঁ চকু পানী ওলাই দুখো লাগে কি কৰি আছোঁ কি কৰি থকা নাই চাবলৈ গ'লে মোৰ কাম হ'ল নাইট ছুপাৰ চলোৱা গাড়ী চলাই মোৰ কাম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গাড়ীয়ে চলাই থাকোঁ তাৰ মাজত এনেকুৱা ধৰণৰ কাম কৰা যেতিয়া নিমন্ত্ৰণ পাওঁ অলপ ভাল লাগে অলপ নহয় বহুতেই ভাল লাগে বিশেষকৈ গৌৰীৰ বিষয়ে মই জানিছিলোঁ মোৰ ভাতৃ আমাৰ অসীমৰ পৰা কিয়নো অসীমৰ লগত মোৰ বহুত দিনৰ পৰা এটা ৰিলেশ্যন আছে তাৰ ঘৰলৈ গৈ থাকোঁ মই তাৰ ঘৰৰ ওচৰলৈ যেতিয়া মোক ফোন কৰি কৈছিলে মই এবাৰো সোধা নাছিলোঁ কেতিয়া কি কথা মই আহিম বুলিয়ে কৈছিলোঁ কিন্তু ইণ্টাৰেষ্টিং আজি মোৰ ৰূপাই কলেজত বিৰাট ডাঙৰ প্ৰগ্ৰেম সপোনৰ পিছত যেতিয়া মানুহে দৌৰে নিশ্চয় সপোনটো ফলৱতী আমাৰ গৌৰী একদম জ্বলন্ত প্ৰমাণ কৈছে 18 চনতেই এইখিনি ষ্টাৰ্ট কৰা আজি গৈ পেলাই আৰম্ভ হৈছে বহুত মানুহে হতাশ হ'লহেঁতেন বহুত মানুহে কামটো আধাত এৰি দিলেহেঁতেন লাগি থাকিব লাগে মই ভাবোঁ জীৱনটোত এটা জেগাত কুঁৱা খান্দিলেহে পানী ওলায় 10 জেগাত আমি যদি কুঁৱা খান্দো পানী পাবলৈ অলপ দিগদাৰ হয় সাধাৰণতে এনেকুৱা পেট্ৰল ডিপুবোৰত আমি ঘূৰি ফুৰোঁ এই গোটেই এৰিয়াটোত কিমানবাৰ মই লাইফত অহা যোৱা কৰিলোঁ কোনো হিচাপ নাই প্ৰত্যেক ৰাতি যাওঁ প্ৰত্যেক ৰাতি এবাৰ যাওঁ পিছৰ ৰাতি এইফালে আহোঁ এইখিনি যিহেতু বাদলিপাৰ পৰাৰ পৰা কমাৰগাঁৱলৈকে পেট্ৰল ডিপু নাই ইয়াত এইটো খুব ধুনীয়া জেগা আৰু বিশেষকৈ বহুত ডাঙৰ জেগা ইয়াত ট্ৰাকৰ কাৰণে এইটো খুবেই ভাল হ'ব কিয়নো পেট্ৰল ডিজেলত বাছবোৰে কি কৰে আমাৰ যিহেতু গুৱাহাটী যায় মেঘালয়ত ভালে 2 টকামান কম পৰে সেইটো কাৰণে বেছিভাগ বাছে তাতে ভৰাই তেল কিন্তু যিবোৰ ডে নাইট চলে সেইবোৰ বাছে মাজত ভৰাই মই মানে আশাবাদী যে এই ঠাইটোৰ পৰা একদম চেণ্টাৰত পৰে আৰু ইয়াত গাড়ী আহিব আৰু বিশেষকৈ ট্ৰাক ইয়াত সৰুকৈ দুটামান আৰু কথা ক'বলৈ বিচাৰোঁ যিহেতু পেট্ৰল ডিপুৰ লগত জড়িত এই ব্যৱসায়টো আমি নাজানো আমি জানো ক'ৰবাত টেংকাৰ গাড়ী এখন আহে ইহঁতৰ টেংকিত তেল ভৰাই যায় আৰু তাৰ পৰা মিটাৰ লৈ পেলাই আমাক গাড়ী বা বাইকত তেল ভৰাই সাধাৰণতে ইয়াত আমি বিহাৰী মানুহে দেখোঁ যিখিনিয়ে দিয়ে এই কথাটো সকলোৱে মন কৰে কিন্তু বুজি নাপায় কি সৰু সুৰা কিবা কিবি থাকিব পাৰে নাজানো মই আশা কৰিম এই ইয়াৰ ওচৰে পাঁজৰে যিবোৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে যিবোৰে বাহিৰলৈ গৈ পেলাই কাম কৰিছে সেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবোৰক ইয়ালৈ মাতি এওঁলোকৰ লগত অলপ ট্ৰেইনিং দিয়াব লাগে অনাগত দিনত সেইখিনি ল'ৰা ছোৱালীক আমি গঢ় দি পেলাই তুলিব লাগে যে এওঁলোক নহ'লেও যাতে আমি চলিব পাৰোঁ সকলো কাম কি বঙালী বিহাৰীয়ে কৰিব নেকি আমাৰ অসমীয়াবোৰে কাম কেতিয়া কৰিব ইয়াতো বহুত ল'ৰা আছে নহয় বেংগলোৰত গাড়ী চলায় বহুত ল'ৰাই মোলৈ ফোন কৰে কালি এজনে মোক মাতিছে আপুনিও আহক বোলে বেংগলোৰলৈ ট্ৰাক চলাব মই কৈছোঁ যাম বোলো কথাটো কৈছোঁ বেংগলোৰলৈ কিয় আমাৰ অসমত কেলে নহয় কথাটো ইয়াত আমাক দৰমহা দিয়ে ইয়াত 15,000 বেংগলোৰত দৰমহা দিছে 40,000 টকা একেখন ট্ৰাক কণ্টেইনাৰ ডিফাৰেঞ্চবোৰ সেইবোৰ তাত ইঞ্চুৰেঞ্চ দিয়ে 1 মাহত 4 দিনৰ ছুটি মানে তাৰ ফেচিলিটিবোৰৰ কথা কৈছোঁ কিমান লিগেল আপুনি তাৰ কামত জইন কৰাৰ লগে লগে এটা ইঞ্চুৰেঞ্চ আমাৰ ইয়াত মালিকে কেতিয়াও নিদিয়ে এইবোৰ আমি প্ৰতিবাদ কৰি কৰি আমনি পাইছোঁ এইবোৰ কথা কেলৈ কৈছোঁ জানে এই মানুহবোৰ যে আহিছে তেওঁলোকক মই অলপো বেয়া পাবলৈ নকওঁ তেওঁলোকে ভাৰতৰ ভিন্ন জেগাত গৈ পেলাই তেওঁলোকে কাম কৰিব পাৰিব কিন্তু আমাৰ অসমৰ অসমীয়াকেইটা ইয়াতে কাম কৰিব লাগিব সেইকাৰণে কৈছোঁ যে আমাৰ আশে পাশে যিখিনি নিজৰ ল'ৰা আছে মই অসমীয়া বুলি ক'লে ইয়াত কেতিয়াও নুবুজিব যে দত্ত কলিতা বৰা গোহাঁই এইখিনি অসমীয়া অসমৰ চাৰিসীমাৰ ভিতৰত বাস কৰা প্ৰতিজন মানুহ যি অসম আৰু অসমীয়াক ভাল পায় তেওঁৱে অসমীয়া তাত বিহাৰীও হ'ব পাৰে বেংগলীও হ'ব পাৰে কিন্তু বহিৰাজ্যৰ পৰা অহা মানুহে আমাৰ ইয়াত কাম কিয় কৰিব লাগে আমাৰ ইয়াত স্কিলৰ অভাৱ কাৰণে কাম কৰিব লাগে সেইকাৰণে মই কৈছোঁ ইয়াত থলুৱা ল'ৰাক আনি পেলাই এওঁলোকৰ লগত ট্ৰেইনিং দিয়াব লাগে আৰু সময় তেওঁলোকক আঁতৰাই পেলাই আমাৰ থলুৱা ল'ৰা দি পেলাই কাম কৰাব লাগে মই ভাবোঁ তেনেকৈ মইতো গুচি যাওঁ আগলৈ মই পিছত দুটাক ধৰি আনিব যদি নোৱাৰোঁ তেনেহ'লে আমি অসমীয়াখিনি সদায় এনেকৈ থাকি যাম এই সংস্কৃতিবোৰ অসমৰ কিন্তু খুব কিছুমান থাকে বুকুৰ মাজত জ্বলি থাকে যেতিয়া মই ৰাতি গাড়ী চলাই থাকোঁ
জ্বলি চলাওঁ গাড়ী সাধাৰণতে মই যদি সেই সময়ত ঠিককৈ পঢ়িলেহেঁতেন মই এতিয়া নাচাত থাকিলোহেঁতেন কোনো কেছ নাই মই পঢ়া শুনাত বহুত ভাল আছিল মোৰ বাইদেউ দাদা চব বাহিৰতে থাকে ময়ো গৈ নাচাত এতিয়া ডাঙৰ ইঞ্জিনিয়াৰ হৈ থাকিলোঁ আছিল কিন্তু অসমৰ মাটিয়ে মোক ধৰি ৰাখিলে অসমত ইয়াত ৰাখিলে মই গাড়ী চলাওঁ মোৰ লাজ নালাগে মোৰ ভাল লাগে মই ড্ৰাইভিং কৰোঁ মোৰ ল'ৰা ছোৱালীক পঢ়াইছোঁ মোৰ ঘৰ সংসাৰ আছে ধুনীয়া মোৰ থাকোঁ বিন্দাছ কোনো মোৰ টেনশ্যন নাই কিন্তু ভাবোঁ জীৱনটো পালোঁ যেতিয়া অসমীয়া আৰু অসমৰ কাৰণে কিবা এটা কৰোঁ মই হাতত বন্দুক লৈ পেলাই বিদ্ৰোহ কৰিব নোৱাৰোঁ পেট্ৰল ডিপোৰ পৰা ওলাই আহিলোঁ আহি পেলাই এতিয়া আকৌ গুৱাহাটী অভিমুখে গৈছোঁ মজা লাগিলে ইমান মানুহে ফটো তুলিলে যি টি ভাষণত বকিলোঁ মাইকটো পাই গ'লে মোৰতো যি টি মুখত কথা ওলাই যি টি বকি দিলোঁ এতিয়া গৈ আছোঁ ব'লক সোনকালে শেষ কৰি দিম আৰু ভিডিঅ'টো বহুত দেৰি এতিয়া মই আহি বাছ এখন পাই গ'লোঁ জখলাবন্ধাত বাছখনত উঠি আহিলোঁ আপোনালোকৰ বাছখন দেখুৱাওঁ আপোনালোকে চাওকচোন এখন বাছ চিনি পাইছে এখন বাছ চিনি পাইছে নাই এখন নামৰূপৰ পৰা আহি আছে ডে ছুপাৰ য়েছ এইখন ৰায়ন ট্ৰেভেলছ আৰু ইয়াত মানে মোৰ পাৰ্টনাৰ এটা আছে এইটো আমাৰ না ই মোৰ বহুত মৰমৰ ভাইটি আমি যেতিয়া ৰয়িং লাইন প্ৰথম ষ্টাৰ্ট হৈছিলে দলং হোৱাৰ পিছত ই ব্লু হিল চলাইছিলে আমি টনুজ চলাইছিলোঁ হয়নে নাথ তেতিয়াৰ পৰা আছে যত বছৰ একেলগে আছে আৰু নাথে বহুত ভাল গাড়ী চলাই ইয়াক পেচেঞ্জাৰ বহুত ভাল পায় এটলিষ্ট ইয়াৰ গাড়ী ড্ৰাইভিংটো এনিৱে আজি ইমানখিনিতে সামৰোঁ ইয়াৰ লগতো অলপ পাৰ্চনেল কথা আছে পাতি লওঁ বহুত নম্বৰত উষা অচৈকে পাইছোঁ আমি লাষ্ট ছিটত বহি আছোঁ বেলেগ ড্ৰাইভাৰ চলাই আছে গাড়ী তো অলপ দেৰি ইয়াৰ লগত কথা পাতোঁ আপোনালোক সকলো ভালে থাকিব কেনেকুৱা পালে আপোনালোকে জনাব আৰু বাকীখিনি নেক্সট এটা ভিডিঅ' লৈ পেলাই মই আকৌ আহি আছোঁ